জীয়াই থাকিবলৈ দিয়ক আমি জীয়াই থাকিব বিচাৰো মানুহ হিচাপে কিয় আমাক এনেকৈ জীয়াই ৰাখিছে গুৱাহাটীৰ ৰাজপথত বুকুত ঢকিয়াই ঢকিয়াই কান্দিলে 5 শতাধিক শিক্ষকে আমাক মৰিবলৈ বাধ্য নকৰিব মুখ্যমন্ত্ৰী মহোদয় জীয়াই থাকিবলৈ দিয়ক আমি জীয়াই থাকিব বিচাৰো মানুহ হিচাপে কিয় আমাক এনেকৈ জীয়াই ৰাখিছে হাতত চক পেঞ্চিল লোৱাটো আমাৰ ভুল আছিল নেকি শিক্ষামন্ত্ৰী ডাঙৰীয়া আমি চক পেঞ্চিল হাতত পাইছিলো চক পেঞ্চিল লোৱা কাৰণে আমাৰ এই গতি কৰিলে আমি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক উপলুঙা কৰি হৰিনাম গালে প্ৰতিবাদী শিক্ষকে সদৌসম প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটী বিগত 25-30টা বছৰে এওঁলোকে দেশৰ ভৱিষ্যতক শিক্ষাদান কৰি আহিছে কিন্তু হাতত কাগজ কলম লৈ শিক্ষাদান কৰা এওঁলোক আজি বাধ্য হ'ল শ্ৰেণীকোঠা এৰি ৰাজপথত এনেদৰে প্ৰতিবাদ কৰিবলৈ নব্বৈ দশকতে শিক্ষকতাৰ বৃত্তিত জড়িত হৈ বিগত 30টা বছৰে শিক্ষাদান কৰাৰ পিছতো আজিলৈ এওঁলোকৰ চাকৰিৰ প্ৰাদেশিকীকৰণ নহল বিভিন্ন অজুহাতেৰে প্ৰায় 5000 শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ পৰা চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ এইসকল প্ৰতিবাদী শিক্ষক কৰ্মচাৰীৰ 90 দশকৰ পৰা আমি শিক্ষকতা কৰি আছো গতিকে এতিয়া আৰু ছাত্ৰ ছাত্ৰীৰ অজুহাত দেখাই আমাক বঞ্চিত কৰিলে নহব আৰু আমাৰ লগৰ শিক্ষক বিলাকক এমই স্কুলৰ ক্ষেত্ৰত তেওঁলোকে পদ প্ৰাদেশিকৰণ কৰিলে 2021 চনত সেই শিক্ষানুষ্ঠান বিলাক বন্ধ কৰি দিছে দি পেলাই তেওঁলোকক নি বেলেগত লৈ গৈছে গতিকে তেওঁলোকক যেনেকৈ বেলেগত দিছে ঠিক সেনেকৈ আমাকো দৰকাৰ হলে প্ৰয়োজন হলে বেলেগ স্কুলত হলেও আমাক দিয়ক জনতা ভৱন ঘেৰাও কৰাৰ লক্ষ্যৰে খানাপাৰাত একগোট হোৱা 5 শতাধিক প্ৰতিবাদকাৰীক খানাপাৰাতে বাধা দিলে গুৱাহাটীৰ আৰক্ষীয়ে আৰক্ষীৰ সৈতে লাগিল ঠেলা হেঁচা এটা সময়ত খানাপাৰাৰ ৰাজপথতে বহি চৰকাৰ বিৰোধী শ্লোগান দিলে প্ৰতিবাদকাৰীয়ে এনৰোলমেণ্টৰ কাৰণে কোনোবা শিক্ষক এজনৰ কাৰণে কোনোবা শিক্ষক দুটা ষ্টুডেণ্ট কম থকাৰ কাৰণে আমি যেনিবা ৰৈ গৈছোঁ এইটো কি আমি ল'ৰা ছোৱালী বনাম নেকি আমিতো মেচিন নহয় বনাই আনিম কোনোবা বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম থাকিব পাৰে সেইটো আমাৰ দুখ নহয় কিন্তু সেইটো মানৱীয়তাৰ খাতিৰত আমাৰ এইখিনি ল'ব লাগে আমাক নিযুক্তি দিব লাগে বুলি আমি বাৰে বাৰে একেটা কথা কৈ আহিছোঁ কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ আহ্বান আমি জীয়াই থাকিব নোৱাৰা হৈছো ল'ৰা ছোৱালী পঢ়াব নোৱাৰা হৈছো আমালৈ এবাৰ চকু মেলি চাওক অন্যথা আমাক ইয়াতে গুলিয়াই মাৰি দিয়ক মোৰ সন্তান আছে মোৰ সন্তানে পঢ়ি আছে মই আৰ্থিকভাৱে দুৰ্বল মই কামত মহোদয় জীয়াই থাকিবলৈ দিয়ক আমি জীয়াই থাকিব বিচাৰো মানুহ হিচাপে কিয় আমাক এনেকৈ জীয়াই ৰাখিছে চাহেব শিক্ষকে কাটিছে মহোদয় প্ৰাৰ্থনা কৰিছো আপুনি আমাক ন্যায় দিয়ক আপোনাৰ প্ৰতি আস্থা বিশ্বাস আছে এওঁলোকৰ লগৰে ইতিমধ্যে বহুতৰ চাকৰি নিয়মীয়াকৰণ হ'ল বাদ পৰি ৰ'ল এওঁলোকৰ দৰে প্ৰায় 5500 শিক্ষক কৰ্মচাৰী এতিয়া এওঁলোকৰ কান্দোন দিছপুৰে কেনেকৈ শুনে সেয়া হ'ব লক্ষণীয়
কেমেৰা পাৰ্চন দশৰথৰ সহযোগত বিক্ৰম বৰা DY 365